নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। ভয়ংকৰ ৰূপত আহিছে এতিয়া ক'ভিড। দ্ৰুত গতিত বিয়পিছে ক'ভিডৰ ভাইৰাছ। নতুন ভেৰিয়েণ্টৰ লক্ষণ কি সবিশেষ জনাই আছোঁ আপোনালোকক, লগতে সাৱধানতা অৱলম্বন কৰক। ভয়ংকৰ ৰূপত আহিছে ক'ভিড ভাইৰাছ। দ্ৰুত গতিত বিয়পিছে ক'ভিড ভাইৰাছ। নতুন ভেৰিয়েণ্টৰ লক্ষণ কি সবিশেষ জনাই আছোঁ আপোনালোকক। মূৰৰ বিষ, কাহ, জ্বৰ, চৰ্দি, চকু ৰঙা পৰা, সঘনাই চকুৱে পানী ওলোৱা, বুকুৰ বাওঁফালে বিষ, লগতে মূৰ্ছা যোৱা, বমি হোৱা, খাব মন নোযোৱা, টোপনি নহা, পিঠি বিষ, ভাগৰুৱা অনুভৱ কৰা, শ্বাস প্ৰশ্বাসত অসুবিধা, লগতে চিন্তাৰ শক্তি কমি যোৱা, দুৰ্বল অনুভৱ, সঘনাই হাঁচি মৰা, গোন্ধ নোপোৱাৰ ইত্যাদি লক্ষণে দেখা দিলেই কাষ চাপক আপোনালোকে চিকিৎসকৰ। এতিয়াই লোক সাৱধানতা। 90 তললৈ অক্সিজেন লেভেল আহিলেই পৰামৰ্শ লওক চিকিৎসকৰ। সঘনাই চেনিটাইজাৰ ব্যৱহাৰ কৰক। ঘৰৰ পৰা বাহিৰলৈ ওলালেই মাস্ক পৰিধান কৰক। সামাজিক দূৰত্ব বজাই ৰাখক। একে ঠাইতে 10জনকৈ অধিক লোক সমাগম নহ'ব। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। গুৰুত্বপূৰ্ণ বিষয়ত এতিয়া গৌৰৱ গগৈক নিদিব দায়িত্ব। 4জনীয়া দলত গৌৰৱ গগৈ নাম অন্তৰ্ভুক্তক লৈ প্ৰতিক্ৰিয়া। এতিয়া ৰাহুল গান্ধীক আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাই। স্পষ্ট কাটৰ বিষয়ত গৌৰৱ গগৈক নিদিব দায়িত্ব। সংবেদনশীল কৌশলগত দায়িত্বত গৌৰৱ গগৈক নপঠাব। ৰাহুল গান্ধীক আহ্বান জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 4জনীয়া দলত গৌৰৱ গগৈ নাম অন্তৰ্ভুক্তক লৈ প্ৰতিক্ৰিয়া। গৌৰৱ গগৈ নাম অন্তৰ্ভুক্তক লৈ মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়া। কেন্দ্ৰীয় চৰকাৰে বিদেশলৈ নপঠাব এটা দলক। বিদেশত প্ৰচাৰ কৰিব পাক সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ কথা। এটা গৌৰৱ গগৈক বিদেশলৈ নপঠাবলৈ আহ্বান জনায় 4000ৰো অধিক লোকে। টুইটাৰতো ট্ৰেণ্ডিঙত আছে সাংসদ গৌৰৱ গগৈ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। আকৌ হ'ব নেকি লকডাউন? ভয়ংকৰ ৰূপত আহিছে ক'ভিড। ঘূৰি আহিব নেকি পুৰণি বিভীষিকাময় পৰিৱেশ? সবিশেষ জনাই আছোঁ আপোনালোকক। আকৌ হ'ব নেকি লকডাউন? এটা ব্ৰেকিং আপডেট। ভয়ংকৰ ৰূপত আহিছে ক'ভিড ভাইৰাছ। ঘূৰি আহিব নেকি পুৰণি বিভীষিকাময় পৰিৱেশ? সাৱধান, দ্ৰুতগতিত বিয়পিছে ক'ভিড ভাইৰাছ। হংকং, ছিংগাপুৰত ধৰা পৰিছে নতুন ক'ভিডৰ ৰোগী। সমগ্ৰ এছিয়াত বিয়পি পৰিব ক'ভিড-19। এছিয়াৰ কেইবাখনো দেশত এতিয়া বৃদ্ধি পাইছে ক'ভিডৰ আক্ৰান্তৰ সংখ্যা। হংকং স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰিছে জৰুৰী অৱস্থা। 3 মে'ৰ পৰ্যন্ত ক'ভিডৰ বিভিন্ন ভেৰিয়েণ্টৰ 31জনকৈ লোক মৃত্যু হয়। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। বতৰৰ কালৰূপ, বৰ্জ্য পৰি 10জনৰ সৈতে শোকাব ঘটনা সংঘটিত হয়। কোৰাপুট জিলাত সংঘটিত হৈছে এই ঘটনাটো। সবিশেষ জনাই আছোঁ আপোনালোকক। এটা ব্ৰেকিং আপডেট। বতৰৰ কালৰূপ, বৰ্জ্য পৰি 10জনৰ সৈতে শোকাব ঘটনা সংঘটিত হয়। কোৰাপুট জিলাত সংঘটিত হৈছে এই ঘটনাটো। একে পৰিয়ালৰ 5জনকৈ লোকৰ সৈতে কৰুণ ঘটনা। ঘটনাই জোকাৰি গৈছে এতিয়া সমগ্ৰ দেশ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। সাৱধানতা অৱলম্বনৰ আহ্বান এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ। প্ৰতিকূল বতৰৰ সময়ত ঘৰৰ পৰা বাহিৰলৈ ওলাওঁতে সাৱধান হওক। পৰাপক্ষত জৰুৰী কাম নাথাকিলে ঘৰৰ বাহিৰলৈ নোলাব। মুকলি ঠাই প্ৰত্যাহাৰ কৰক। বতৰৰ কালৰূপ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। আত্মনিৰ্ভৰশীল আঁচনিত আবেদন কৰিছিল নেকি? কোনে কোনে পাব এতিয়া 2 লাখ টকা? তালিকাত কাৰ কাৰ নাম আছে সবিশেষ জনাই আছোঁ আপোনালোকক। আত্মনিৰ্ভৰশীল আঁচনিত আবেদন কৰিছিল নেকি? কোনে কোনে পাব এতিয়া 2 লাখ টকা? তালিকাত কাৰ কাৰ নাম আছে সবিশেষ জনাই আছোঁ আপোনালোকক। প্ৰথমে 75,000 টকা আৰু দ্বিতীয়তে 25,000 টকা। প্ৰথম পৰ্যায়ত 25,000ৰো অধিক হিতাধিকাৰীক 1 লাখ টকা প্ৰদান কৰিব চৰকাৰে। আত্মনিৰ্ভৰ অভিযান 2ৰ অধীনত 75,000 নতুন হিতাধিকাৰীয়ে পাব ধন।
যাৰ জৰিয়তে লাভ কৰিব 2 লাখকৈ আৰ্থিক সাহায্য বৃত্তিগত ডিগ্ৰী সম্পূৰ্ণ কৰা সকলে পাব 5 লাখ টকালৈ আৰ্থিক সাহায্য এটা আত্মনিৰ্ভৰশীল আঁচনিত আবেদন কৰিছিল নেকি তাক লৈ ডাঙৰ প্ৰশ্ন আপোনালোকেও পাব 2 লাখ টকাকৈ কোনে পাব এতিয়া 2 লাখ টকা আৰু দিব লৈছো পৰৱৰ্তী খবৰ চৰৰ সন্তানৰ ৰুনিয়া বেগমৰ সফলতা অসমীয়া বিভাগত লাভ কৰিলে 100ৰ ভিতৰত 100 নম্বৰ CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাত উজ্জ্বলিল দৰিদ্ৰ খেতিয়কৰ সন্তান ৰুনিয়া বেগম মেধাৱী ছাত্ৰগৰাকীক আপুনি দিয়ক প্ৰেৰণা আৰু কমেণ্টৰ যোগেদি দিয়ক শুভেচ্ছা দিব লৈছো সবিশেষ চৰৰ সন্তান ৰুনিয়া বেগমৰ সফলতা অসমীয়া বিভাগত লাভ কৰিলে 100ৰ ভিতৰত 100 নম্বৰ CBSEৰ 10ম শ্ৰেণীৰ পৰীক্ষাত উজ্জ্বলিল দৰিদ্ৰ খেতিয়কৰ সন্তান ৰুনিয়া বেগম ৰুনিয়া বেগমে লাভ কৰে সৰ্বমুঠ 92.4% নম্বৰ ৰুনিয়া বেগমৰ সফলতাত উৎফুল্লিত সুন্তলীবাসীৰ সুন্তলীৰ আবু ছফিল আৰু মনুৱাৰা বেগমৰ কন্যা ৰুনিয়া বেগম এটা দৰিদ্ৰতাক নেওচি ৰুনিয়া বেগমৰ এই সফলতাত সকলোৱে কৰিছে প্ৰশংসা আৰু দিব লৈছো পৰৱৰ্তী খবৰ গাঁও পঞ্চায়তক লৈ চৰকাৰৰ 20টা ডাঙৰ ঘোষণা এটা গাঁও পঞ্চায়তৰ সদস্যৰ বৃদ্ধিৰ ক্ষমতা 10 লাখ টকালৈকে দিব পাৰিব এটা নিবিদা সবিশেষ জনাই আছো নৱনিৰ্বাচিত পঞ্চায়তৰ সদস্যৰ বৃদ্ধিৰ ক্ষমতা গাঁও পঞ্চায়তক লৈ চৰকাৰৰ 20টা ডাঙৰ ঘোষণা জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰি বৃদ্ধি কৰা হ'ল পঞ্চায়তৰ ক্ষমতা জিলা পৰিষদৰ সকলো ক্ষমতা হস্তান্তৰ কৰা হ'ল পঞ্চায়তলৈ পঞ্চায়তৰ সদস্যক প্ৰদান কৰা হ'ল ক্ষমতা এতিয়াৰ পৰা পঞ্চায়তৰ ক্ষমতা জিলা পৰিষদে ব্যৱহাৰ কৰিব নোৱাৰিব সকলো দৈনিক বজাৰ সাপ্তাহিক বজাৰ নিয়ন্ত্ৰণ কৰিব এতিয়া পঞ্চায়তে 5 লাখ টকালৈকে নিবিদা দিব পাৰিব পঞ্চায়তে 5ৰ পৰা 10 লাখ টকাৰ ওপৰৰ নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়তে পূৰ্বে এই নিবিদা আছিল মাত্ৰ 1 লাখ টকা এটা পঞ্চায়তৰ আইন সংশোধন কৰি 105/108/109 ধাৰাৰ সলনিৰে জিলা পৰিষদৰ ক্ষমতা কৰ্তন এটা জিলাৰ পৰিষদে নিয়ন্ত্ৰণ কৰিছিল নিবিদা দিয়াৰ ক্ষমতা এই বৰ্ষৰ পৰা এই নিবিদা তথা বিত্তীয় ক্ষমতাৰ হস্তান্তৰ কৰা হ'ল পঞ্চায়তলৈ এটা নদীঘাট ফেৰীঘাট বজাৰ হাট সকলো আদি থাকিব পঞ্চায়তৰ অধীনত নৱনিৰ্বাচিত পঞ্চায়তৰ সদস্যৰ বৃদ্ধি হৈছে ক্ষমতা গাঁও পঞ্চায়তক লৈ চৰকাৰৰ এই 20টা ডাঙৰ ঘোষণা আৰু দিব লৈছো পৰৱৰ্তী খবৰ ৰাজ্যজুৰি মুখলধাৰ বৰষুণ আগন্তুক 3 ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব এতিয়া ধুমুহা সমগ্ৰ অসমত জাৰি কৰা হৈছে হাই এলাৰ্ট ৰাজ্যজুৰি মুখলধাৰ বৰষুণ আগন্তুক 3 ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব এতিয়া ধুমুহা সমগ্ৰ অসমত জাৰি কৰিছে হাই এলাৰ্ট ডিফুৰ মানজাত প্ৰচণ্ড ধুমুহা বৰষুণ উৰুৱাই নিছে ঘৰ দুৱাৰ বাগৰি পৰিছে প্ৰকাণ্ড গছ ব্যাহত এতিয়া ডিফু মানজা সংযোগী পথ প্ৰচণ্ড ধুমুহাৰ ফলত ঠাই ঠাই উফালি পৰিছে প্ৰকাণ্ড গছ ব্যাহত এতিয়া যাতায়াত আৰু বিদ্যুৎ সেৱা পান্তে প্ৰচণ্ড শিলাবৃষ্টি এটা ৰাজ্যজুৰি মুখলধাৰ বৰষুণ আৰু দিব লৈছো পৰৱৰ্তী খবৰ এইবাৰ পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হ'ল অধ্যাপক জয়নাল আবেদিন সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰি পোষ্ট দিছিল অধ্যাপকগৰাকীয়ে এইবাৰ পাকিস্তানক সমৰ্থন কৰি গ্ৰেপ্তাৰ হ'ল অধ্যাপক জয়নাল আবেদিন সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰি পোষ্ট দিছিল অধ্যাপকগৰাকীয়ে এটা গোসাইগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক জয়নাল আবেদিন ঘটনাৰ সন্দৰ্ভত গোসাইগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত পাকিস্তানক সমৰ্থন কৰা কোনো সাৰি যাব নোৱাৰিব এনে মন্তব্য